এই ভিডিওটো আপোনালোকৰ কিয় হেল্প হ'ব কাৰণ মই প্ৰথমতে আপোনালোকক এনেকুৱা কিছুমান শব্দ বুজাই যাম আৰু শব্দ বুজাই যোৱাৰ পাছত এনেকুৱা এক্সাৰসাইজ মই তিনিটা কৰাম ঠিক আছে তিনিটা এক্সাৰসাইজ কৰাম এই এক্সাৰসাইজখিনি কৰাৰ পাছত আপোনালোকৰ শব্দ একদম 100% মুখস্থ হৈ যাব এই যেটো সিৰিজ আছে এটো ভুলতো মিছ নকৰিব এই সিৰিজটো যদি কন্টিনিউ কৰে আপোনালোকৰ এসএসসি সিজিএলৰ পৰা ধৰি ইউপিএসসিৰ পৰা ধৰি যিমান এক্সাম আছে সকলোতে ভকেবছৰ কাৰণে আপোনালোকে কোনো কোৰ্স কোনো ইউটিউব চেনেল কোনো কিতাপ একো নালাগে আপোনালোকৰ এটো মোৰ দেন এনাফ হৈ যাব কাৰণ নৰমান লেভিছ ছাৰৰ যেটো কিতাপ আছে ওয়াৰ্ড পাৱাৰ মেড ইজি সেই কমপ্লিট কিতাপটোহে মই আপোনালোকক ইয়াত কভাৰ কৰাম প্ৰথম যেটো সেশন আছিল সেই সেশনটো কভাৰ কৰিম অলৰাইট যে 10 কোৰ ওয়াৰ্ডছ আৰু এটো কি পাৰ্সোনালিটি টাইপস ঠিক আছে তো কেনেকুৱা ধৰণৰ মানুহ আছে পাৰ্সোনালিটি কি হেবোৰ আমি আজিৰ ভিডিওত আমি চাম সো প্ৰথমতে যদি আমি দেখো সেলফ সেন্টাৰ্ড ঠিক আছে সেলফ সেন্টাৰ্ড কিছুমান মানুহ আছে যিসকলে অকল নিজৰ কথা চিন্তা কৰে ঠিক আছে মানে সিম্পল ভাষাত স্বাৰ্থপৰ বুলি আমি ক'ব পাৰো যিসকলে সকলোতে নিজক দেখা পায় ঠিক আছে তো এই যেটো শব্দ ইয়াৰ যেটো মানে যেটো ভকেবছ হ'ব হেতু প্ৰথমটো ভকেবছ আহি গ'ল আপোনালোকৰ ইগোইষ্ট তো ইগো মানে হৈছে একচুয়ালি আই ইগো মানে কি আই মানে নিজৰ লিখিয়া ঠিক আছে অল্টাৰ আই বুলিও আপোনালোকে ক'ব পাৰে ইগো মানে কি ইগো মানে হৈছে আপোনাৰ আৰু এটাই ৰূপ আপুনিয়ে ঠিক আছে সো ইগোইষ্ট যিজন মানে নিজৰ অকল যতে ততে নিজক দেখে এ পাৰসন হু ইজ সুপ্ৰিমলি সেলফিশ এণ্ড বিলিভস ইন মি ফাৰ্ষ্ট Their action are driven by self-advancement, often hurting other in the process. তো self-advancement ঠিক আছে যেতিয়ালৈকে বেলেগক হাৰ্ট নকৰে কিন্তু তেওঁলোকে বেলেগক হাৰ্ট কৰি নিজৰ তো সদায় চিন্তা কৰে তো হেতু কি হৈ যাব ইগোইষ্ট তো প্ৰথম কথা মনত থাকিব যে ইগো মানে কি আছিল ইগো মানে হৈ গ'ল আই আৰু ইগোইষ্ট আই ইষ্ট যি সকলোতে নিজক দেখে তো হৈ গ'ল ইগোইষ্ট তো আইৰ পৰা আহিল ইগোৰ পৰা আহিল আৰু এটা শব্দ যে ইগোটিষ্ট তো এটা হৈ গ'ল ইষ্ট এটা হৈ গ'ল টিষ্ট সক ইয়াত অকল মাজত টিটো সোমাই গৈছে তো টিৰ পৰা এনেকৈ আপোনালোকে মনত ৰাখিব চেষ্টা কৰিব যে টিৰ পৰা কি টিথ আহি যায় ঠিক আছে টিথ মানে কি য'ত যেতিয়া কথা কয় তেতিয়া দাঁত আহি যায় আপোনালোকৰ ঠিক আছে তো তেনেকৈ আপোনালোকে মনত ৰাখিব যি নিজৰ বিষয়ে অকল কৈ থাকে অলপ নাৰ্চিছিষ্ট টাইপ ঠিক আছে যিসকল নিজৰ বিষয়ে কৈ থাকে পাৰ্সন হু ইজ incredibly conceited and constantly talks about their own accomplishment opinion and value ঠিক আছে তো ইগোটিষ্ট যদি আপোনালোকে লক্ষ্য কৰে আমি যিমানবোৰ ইউটিউবাৰ আছো অলপ আমি সকলোৱে ইগোটিষ্ট টাইপৰে মানুহ হয় আমি সদায় নিজৰ তাৰিফ কৰি থাকো যাতে আমাৰ কোৰ্স ষ্টৰ্স অলপ এবোৰ বেছি বিক্ৰী হয় ঠিক আছে যিয়ে নহওক তাৰ পাছত এটো কি আছিল প্ৰথমটো আমি ওয়াৰ্ড পঢ়িছো যে সেলফ সেন্টাৰ্ড ঠিক তাৰ পাছত আহি গ'ল আপোনালোকৰ যে আদাৰ্স ওৰিয়েন্টেড যিসকলে বেলেগৰ কথা চিন্তা কৰে তো আদাৰ কোৰ পৰা আহিল আদাৰ্স যেটো আছে হেতু হৈ গ'ল ALT যতে আপোনালোকে লাইফত ALT পাব ঠিক আছে হেতু মানে বেলেগৰ কথা বুজাব ঠিক আছে তো প্ৰথম যেটো শব্দ আহি যাব হেতু হৈ যাব অলট্ৰুইষ্ট মানে কি পৰোপকাৰী মানে যি বেলেগৰ কথা চিন্তা কৰে ঠিক আছে ছবিটোৰ পৰা আপুনি ধৰিব পাৰিছে অলৰাইট যি বেলেগৰ কথা চিন্তা কৰে তেও হৈ গ'ল অলট্ৰুইষ্ট ঠিক তাৰ পাছত যদি আমি দেখো সোশ্যাল ওৰিয়েন্টেশনত আপোনালোকে যদি দেখে হা এটা ওয়ার্ড আছে ভার্ট ঠিক আছে ভার্ট মানে কি ভেৰিটো বুলি কয় কেতিয়াবা ভার্ট মানে টাৰ্ণ লোৱা ভার্ট মানে কি টাৰ্ণ লোৱা তো ইন্ট্ৰো মানে নিজৰ মুখে যি নিজৰ ফালে টাৰ্ণ লয় তেও হৈছে ইন্ট্ৰোভাৰ্ট যি নিজৰ ভিতৰত টাৰ্ণ লয় ঠিক আছে তো ইন্ট্ৰোভাৰ্ট মানুহ কেনেকুৱা থাকে যি নিজৰ ভিতৰতে ভাবি থাকে থট টাৰ্নড ইনৱাৰ্ড অলৰাইট এক্সামাইন ফিলিংছ এণ্ড প্ৰেফাৰ সলিটিউড যি অকলে থাকি ভাল পায় এক্সট্ৰোভাৰ্ট বহিমুখী অলৰাইট থট টাৰ্নড আউটৱাৰ্ড অলৰাইট হেপী হাই স্পিৰিটেড লাভছ ক্ৰাউড ঠিক আছে তেও হৈ গ'ল কি এক্সট্ৰোভাৰ্ট আৰু এম্বিভাৰ্ট কি যতে এমবি পাব যেনেকৈ এম্বিভেলেণ্ট এমবি মনত ৰাখিব এমবি নোট কৰিবলগীয়া শব্দ এমবি মানে কি উভয় ফালে ঠিক আছে হেজ বোথ টেন্ডেন্সিজ ৰিপ্ৰেজেণ্ট দ্য নৰ্মেল এভাৰেজ পাৰ্সোনালিটি ঠিক আছে লাইক আমি জেনাৰেলি সকলোৱে এম্বিভাৰ্ট হওঁ কৰবাত নহয় কিছুমান ক্ষেত্ৰত আমি ইন্ট্ৰোভাৰ্ট হৈ যাওঁ কিছুমান ক্ষেত্ৰত আমি এক্সট্ৰোভাৰ্ট হৈ যাওঁ তো আমি জেনাৰেলি মেক্সিমাম মানুহ এম্বিভাৰ্টেই হওঁ ঠিক আছে তাৰপিছত আৰু এটা আহে হেটাৰ্ছ টাইপ থাকে ন কিছুমান মানুহ সকলোৰে হেটাৰ্ছ থাকে আমাৰ ইউটিউবতো আমাৰো হেটাৰ্ছ আছে আপোনালোকৰো লাইফত কৰবাত নহয় কৰবাত হেটাৰ্ছ ডেফিনেটলি আছে ঠিক আছে তো হেটাৰ্ছ যেটো আছে এটো আপোনালোকে মিছ শব্দটোৰ পৰা মনত ৰাখিব হেট মানে কি মিছ ঠিক আছে এতিয়া মিছ এন্ট্ৰপ যতে এন্ট্ৰপ আছে ঠিক আছে এটো সব মিজোস মানে কি হেড আৰু এন্থ্ৰোপোস মানে হৈছে মেন যেনেকৈ এন্থ্ৰোপোলজি
মেনকাইণ্ডৰ ষ্টাডি, লজি মানে ষ্টাডি, লজি মানে কি আছিলে ষ্টাডি, এন্থ্ৰপ' মানে মেনকাইণ্ড, এন্থ্ৰপ'লজি ছাবজেক্ট শুনিছে। তো মিজো মানে কি, মিজো মানে হৈছে হেড। তো যিসকলে মানৱ বিদ্বেষী, মিজান্থ্ৰোপ, এন্থ্ৰোপ, মিজ এন্থ্ৰোপ মানৱ বিদ্বেষী। মিজোজিনিষ্ট, গাইনী নিশ্চয় আপোনালোকে শুনিছে, গাইনকলজিষ্ট, ঠিক আছে, গাইনী ডক্টৰ শুনিছে আপোনালোকে। তো গাইনী মানে কি, গাইনী মানে হৈছে নাৰী, আৰু মিজো মানে হেড, যিসকলে নাৰীক হেড কৰে তেওঁলোক হৈছে মিজোজিনিষ্ট, ঠিক আছে। অলৰাইট, তাৰপিছত মিজোগেমিষ্ট, গেম মানে কি, গেম য'ত থাকে, পলিগেমি, ঠিক আছে, গেম মানে হৈছে মেৰিজ, পলি মানে হৈছে বহুত, ঠিক আছে। দুদিন আগতে মই কাৰেণ্ট এফেয়াৰ্ছ দিছিলোঁ, আপোনালোকে মোৰ পলিগেমিৰ ভিডিঅ'টো যদি চোৱা নাই ওপৰৰ লিংকত আহিছে চাগে, চাই ল'ব। যিয়ে নহওক অসমত মানে পলিগেমি বেন হৈছে, যিয়ে নহওক। তো মিজোগেমিষ্ট মানে কি, যি বিবাহ হেড কৰে, এ পাৰ্চন হু হেডছ মেৰিজেছ এণ্ড ৰিফিউজেছ লিগেল কমিটমেণ্ট। অলৰাইট, চ' এইটো হৈ গ'ল হেটাৰ্ছৰ বিষয়ে আমি 3টা ৱৰ্ড পঢ়িলোঁ। আশা কৰিছোঁ আপোনালোকে গোটেইখিনি ৱৰ্ড এতিয়ালৈকে লিখি লৈছে। অলৰাইট, প্ৰথমতে আমি কি পঢ়িলোঁ, ইগ'ইষ্ট, যি নিজৰ বিষয়ে কয়, ইগ'টিষ্ট, যি কৈ থাকে, ঠিক আছে, যি ভাবে, যি কৈ থাকে। তাৰপিছত আদাৰ্ছ অৰিয়েণ্টেড, অল্ট্ৰুইষ্ট, যি বেলেগৰ কথা চিন্তা কৰে। তাৰপিছত ছ'চিয়েল অৰিয়েণ্টেশ্যনত কিছুমান মানুহ ইণ্ট্ৰভাৰ্ট, কিছুমান মানুহ এক্সট্ৰভাৰ্ট, কিছুমান মানুহ এম্বিভাৰ্ট থাকে। অলৰাইট, কিছুমান মানুহ বেলেগক হেড কৰে, মিজান্থ্ৰোপ, কিছুমানে মানে মেনকাইণ্ডকে হেড কৰে, কিছুমানে অকল নাৰী উইমেন কাইণ্ডক হেল্প কৰে, তো মিজোজিনিষ্ট, ঠিক আছে। তাৰপিছত মিছ'জিনিষ্ট বুলি কয় একচুৱেলি। তাৰপাছত মিছ'গেমিষ্ট, মানে যি বিবাহক হেড কৰে। অলৰাইট, তাৰপিছত লাষ্ট এটা আহি গ'ল এনেকুৱা এক টাইপৰ মানুহ যাক এছেটিক বুলি আমি কোৱা হওঁ, যি লনলি থাকে, মানে তেওঁ দুনিয়াৰ নৰ্মেল বস্তুৰ পৰা অলপ মোহ মায়া ত্যাগ দিছে আৰু সন্যাসী টাইপ, ঠিক আছে। তো দিছ ইজ এছেটিক, এ পাৰ্চন হু লিডছ ছ'লি austere existence and denying themselves fleshly pleasure in pursuit of spiritual perfection. Alright, তো ascetic বা সন্যাসী মনত ৰাখিব। অলৰাইট, তো আশা কৰোঁ আপোনালোকৰ এই 10টা মনত আছে। এতিয়া কেছটো হৈছে 10টা মনত কেনেকৈ ৰাখিম, ভিডিঅ' কৰিব আপুনি পজ আগতে আপোনালোকে মিলাই ল'ব, ঠিক আছে। মিলোৱাৰ পাছত মই আপোনাক দেখাই যাম, আপোনালোকৰ মিলিছে নে নাই সেইটো এবাৰ চেক কৰিব, ঠিক আছে। তো প্ৰথম যিটো এক্সাৰচাইজ আছে যে ইগ'ইষ্ট কোন হৈ যাব, ইগ'ইষ্ট হৈ গ'ল টাৰ্ণছ ইনৱাৰ্ড হ'বনে নহয়, হেড মেৰিজেছ নহ'বনে নহয়, তাৰপিছত টক্স এবাউট একম্প্লিছমেণ্ট নহয়, ঠিক আছে, হেড পিপুল এইটো নহয়, ডাজ নট পাৰ্চু প্লিজাৰৰ ফ্লেছ এইটো নহয়, ইজ ইণ্টাৰেষ্টেড ইন ৱেলফেয়াৰ অফ আদাৰ্ছ এইটো নহয়, ডেফিনেটলি এটাই থাকিলে বিলিভছ ইন ছেল্ফ এডভান্সমেণ্ট, তো এইটো হৈ যাব আপোনালোকৰ ইগ'ইষ্ট। কিন্তু ইগ'টিষ্ট এটা আছে নহয়, ইগ'টিষ্ট কোনটো হ'ব, ইগ'টিষ্ট হ'ব যি নিজৰ বিষয়ে কৈ থাকে, টক্স, ঠিক আছে, টক্স এবাউট একম্প্লিছমেণ্ট। তো প্ৰথম এইটো হ'ল অল্ট্ৰুইষ্ট, যি বেলেগৰ কথা ভাবে। চাওক বেলেগৰ কথা ভবা কোন আছে, ইজ ইণ্টাৰেষ্টেড ইন ৱেলফেয়াৰ অফ আদাৰ্ছ, ঠিক আছে, এইটো বেলেগৰ কথা ভবা হৈ গ'ল। অলৰাইট, তাৰপাছত ছাৰ ইণ্ট্ৰভাৰ্ট, যি নিজৰ টাৰ্ণ ইনৱাৰ্ড, তো এইটো হৈ গ'ল ইণ্ট্ৰভাৰ্ট। লাষ্টত থাকিলে এক্সট্ৰভাৰ্টৰ কথা আমাৰ ইয়াত দিয়া হোৱা নাই। এক্সট্ৰভাৰ্ট মানে কি, যি মানে অলপ হেপিলি থাকে, বেলেগৰ কথা মানে বহুত মানুহৰ লগত মিলি যাব পাৰে, তেওঁ হৈ গ'ল এক্সট্ৰভাৰ্ট। তো এতিয়া আহক আপোনালোক এক্সাৰচাইজ নাম্বাৰ 2। এক্সাৰচাইজ নাম্বাৰ কি আছে, কিছুমান ইয়াত কুৱেশ্যন সুধিছে, কুৱেশ্যনৰ এনচাৰ দিব লাগে য়েছ অৰ নোত। ইজ এন ইগ'টিষ্ট চেল্ফিষ্ট, য়েছ হয়, তো য়েছ লিখিব আপোনালোকে। ইজ মডেষ্টি ওৱান অফ দ্য কেৰেক্টাৰিষ্টিক্স অফ ইগ'টিষ্ট, ন', তেওঁ নিজৰ বিষয়ে বেছি কৈ থাকে। ইজ এন অল্ট্ৰুইষ্ট চেল্ফিষ্ট, ন', ঠিক আছে। ডাজ এন ইণ্ট্ৰভাৰ্ট পে মাছ এটেনশ্যন টু হিমছেল্ফ, ঠিক আছে, ডাজ এন ইণ্ট্ৰভাৰ্ট পে মাছ এটেনশ্যন টু হিমছেল্ফ, য়েছ হ'বনে ন' হ'ব, তো ডেফিনেটলি য়েছে হ'ব, নিজৰ ফালে মন কৰি থাকে। ডাজ এন এক্সট্ৰভাৰ্ট প্ৰেফাৰ চলিটিউড অৰ কম্পেনিয়নশ্বিপ, ঠিক আছে, তো চলিটিউড পচন্দ কৰে নেকি কম্পেনিয়নশ্বিপতকৈ, ঠিক আছে, চলিটিউড এক্সট্ৰভাৰ্ট, ন', এক্সট্ৰভাৰ্টে সদায় কম্পেনিয়নশ্বিপ ফ'ল' কৰে, চ' এইটোও ন' হৈ যাব। আৰ মষ্ট নৰ্মেল পিপুল আৰ এম্বিভাৰ্ট, য়েছ, মষ্টলি এইটো কি হৈ যাব, য়েছ হৈ যাব, মষ্টলি এম্বিভাৰ্ট হৈ যাব। ডাজ এন মিজান্থ্ৰোপ লাইক পিপল, ন', মিজাও মানে হেড কৰে। ডাজ মিজোজিনিষ্ট এনজয় দ্য কোম্পানী অফ উইমেন, তো যিসকলে উইমেন বেয়া পায়, মিজো মানে হেড, তেওঁলোকে কোম্পানী কেনেকৈ ভাল পাব, ডেফিনেটলি ভাল নাপাব। ডাজ এন এজেটিক লিড এ লাইফ অফ লাক্সাৰী, ন', তেওঁতো সন্যাসী। ডাজ এ মিজোগেমিষ্ট ট্ৰাই টু এভইড মেৰিজ, য়েছ, ডেফিনেটলি, হয় নাই, মিজোগেমিষ্ট যি মানে বিয়াই ভাল নাপায়, তো মেৰিজ এভইডে কৰিব চাব ন'। তো এইটো আপোনালোকৰ আছিল এক্সাৰচাইজ নাম্বাৰ 2। এক্সাৰচাইজ নাম্বাৰ 3 আপোনালোকে ৰিকল কৰিব লাগে, হু লিভছ ইন লোনলি অৰ এষ্টেৰ লাইফ, কি হৈ যাব, তো এইটো হৈ যাব এছেটিক, হয়নে। হুজ ইণ্টাৰেষ্ট আৰ টাৰ্ণড আউটৱাৰ্ড, তো এইটো হৈ যাব এক্সট্ৰভাৰ্ট।
হু ইজ সুপ্ৰিমলি চেলফিছ এইটো হৈ যাব ইগোইষ্ট হু হেটছ পিপল তো মিজান্থ্ৰপ whose interests are turned both inward outward তো এইটো হৈ যাব ambivert in welfare of others than his own তো এইটো হৈ যাব altruist তাৰপিছত who hates women তো এইটো হৈ যাব misogynist whose interests are turned inward তো এইটো introvert who hates marriage তো এইটো হৈ যাব আপোনালোকৰ misogamist তো মই এনসাৰ কি আপোনালোকক ইয়াত দি দিছোঁ এনসাৰ কি আপোনালোকে চেক কৰি ল'ব পাৰে এইটো এক্সাৰসাইজ 1 এইটো এক্সাৰসাইজ 2 দিছ ইজ এক্সাৰসাইজ 3 অলৰাইট সো আশা কৰিছোঁ আপোনালোকৰ বহুত ভালকৈ আপোনালোকে ভকেব সিৰিজটো গম পাইছে এইটো পিডিএফ আপোনালোকে পাই যাব পিডিএফ বহুত সোনকালে মই ব্যৱস্থা কৰিম এতিয়ালৈকে কেনেকৈ পিডিএফ মই আপোনালোকক প্ৰভাইড কৰিম এতিয়ালৈকে কোৱা নাই বাট আপোনালোকক ৰয় একাডেমি যিটো এপ আছে ঠিক আছে ৰয় একাডেমি এপত ইয়াৰ পিডিএফটো প্ৰভাইড কৰা হ'ব মই এটা সোনকালে এটা কোৰ্স বনাই য'ত ফ্ৰীয়ে আপোনালোকে এইটো পাই যাব ঠিক আছে সো কিবা কোৱেশ্চন থাকিলে আপোনালোকে কমেন্ট বক্সত কোৱেশ্চন জনাব অলৰাইট আৰু থ্যাংক ইউ ফৰ ইয়োৰ পাৰ্টিচিপেশ্যন অলৰাইট আৰু আশা কৰিছোঁ আপোনালোকে সিৰিজটো ভাল পাইছে ঠিক আৰু কিবা যদি আপোনালোকৰ ডাউট আছে যিকোনো ধৰণৰ ডাউট আপোনালোকে কমেন্ট বক্সত জনাব আৰু সিৰিজটো কেনেকুৱা পাইছে এবাৰ মোক ডেফিনেটলি আপোনালোকে জনাব ভাল লাগিলে জুই সিম্বল দি দিব আৰু যদি বেয়া লাগে তেতিয়াহ'লে ক'ব কি বেয়া লাগিছে অলৰাইট মই বেটাৰ কৰিব চেষ্টা কৰিম পাইছোঁ অন্য এটা ভিডিঅ'ত জয় অসম জয় হিন্দ আৰু ইয়েছ ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কি আছিলে যিয়ে নহওক তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ